নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো 31 ডিসেম্বৰ পূৰ্বে আপোনালোকে কৰিব লাগিব এই 8টা কাম যদি এই 8টা কাম আপোনালোকে নকৰে তেন্তে আপোনালোক বিপদত পৰিব পাৰে তো আপোনালোকে কি কৰিব লাগিব 31 ডিসেম্বৰৰ পূৰ্বে মই আজি আপোনালোকক তাৰ ওপৰতে জনাম তো মই শ্ৰী পাঞ্জিত গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিব আৰু চেনেলটো যদি তেলকে সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লব এনেকুৱা ধৰণৰ খবৰবিলাক নিটো এইটো চেনেলত পাই থাকিবৰ কাৰণে আগবাইছো প্ৰথমটো কৰিব লগা কামৰ ফালে আপোনাৰ যদি ৰেশন কাৰ্ড আছে তেন্তে আপোনালোকে 31 ডিসেম্বৰৰ পূৰ্বে আপোনালোকৰ ৰেশন কাৰ্ডৰ ইকেৱাইসি কৰিব লাগিব ইকেৱাইসি কৰিবৰ কাৰণে একেবাৰে সহজ যিসকলে কৰিলে তেওঁলোকে কৰিব নালাগে যিসকলে নাই কৰা তেওঁলোকে কৰিব তেওঁলোকে কি কৰিব জিটো নেকি কন্ট্ৰোলৰ দোকানী আছে কন্ট্ৰোলৰ দোকানীৰ ওচৰত যাব গৈ আধাৰ কাৰ্ডখন নিব ৰেশন কাৰ্ডখন নিব সকলোৱে ফিংগাৰ লগাব বস হেইটোই হৈ গল ইকেৱাইসি হেইটো ইকেৱাইসি কৰিলে আপোনালোকে ৰেশন পাই থাকিব যদি ইকেৱাইসি নকৰে তেন্তে কিন্তু ৰেশন নাপাব এইখাৰ কথা আপোনালোকে মনত ৰাখিব তো আপোনালোকে বাৰু ইকেৱাইসি কৰিলে না নাই কৰা হেইটো কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো কৰিব লগা কামৰ ফালে ইয়াৰ পাছৰ কামটো ওলাইছে আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ ক্ষেত্ৰত আপোনালোকে আধাৰ কাৰ্ড আৰু পান কাৰ্ড 31 ডিসেম্বৰৰ পূৰ্বে লিংক কৰিব লাগিব আপোনালোকে বাৰু আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰিলে না নাই কৰা কমেন্ট এটা কৰি জনাব আজিকালি কিছু ক্ষেত্ৰত যেতিয়া আপোনালোকে কেৱাইসি জমা কৰিবলৈ যায় তেতিয়া আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক বিচাৰে যদি কয় আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক নাই তেন্তে লিংক কৰি আহিবলৈ কয় তো আপোনালোকে 31 ডিসেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰি লওক নহলে কিন্তু আপোনালোকে পইচা ভৰি আধাৰ কাৰ্ড পান কাৰ্ড লিংক কৰিব লাগিব সেইটো মনত ৰাখিব এতিয়া ফ্ৰী কৈ হৈ আছে 31 ডিসেম্বৰৰ পূৰ্বে তো 31 ডিসেম্বৰলৈকে ডেট আছে আধাৰ কাৰ্ড পান কাৰ্ড লিংক কৰি লওক আগবাঢ়িছো ইয়াৰ পাছৰটো কৰিব লগা কামৰ ফালে তো এইটো একচুয়ালি আপোনাৰ কৰোম বুলি কলে কৰিব পাৰে নকৰো বুলি কলে নকৰিব পাৰে সেইটো আপোনালোকৰ কথা ইয়াৰ পাছৰ কৰিব লগা কামটো ওলাইছে বাৰ্থ সাৰ্টিফিকেটৰ ওপৰত খবৰ ওলাইছে আপোনালোকে এতিয়া 31 ডিসেম্বৰলৈকে আপোনালোকৰ ঘৰৰ 15 বছৰীয়া সন্তানৰো বাৰ্থ সাৰ্টিফিকেট অনলাইনত বনাব পাৰিব বুলি জনাইছে আজিকালি বাৰ্থ সাৰ্টিফিকেট অনলাইনৰ জৰিয়তে দিয়া হয় যিখন বাৰ্থ সাৰ্টিফিকেট নেকি আপোনালোকে অনলাইনৰ পোৰ্টেলত যদি সাৰ্চ কৰি চাই তেনেহলে আপোনালোকৰ সকলো তথ্য পাব পাৰি আৰু বাৰ্থ সাৰ্টিফিকেট আজিকালি একদম মেইন ডকুমেন্ট হিচাপে ধৰা হয় বাৰ্থ সাৰ্টিফিকেট খনক আপোনালোকে বাৰ্থ সাৰ্টিফিকেট দি সকলো বিলাক কৰিব পাৰে এতিয়া আপোনালোকৰ লৰা ছোৱালীৰ যদি জন্ম হওঁতে অনলাইন পদ্ধতিত বাৰ্থ সাৰ্টিফিকেট দিয়া নাছিলে তো অফলাইনত আছিল তেওঁলোকৰ বাৰ্থ সাৰ্টিফিকেট আপোনালোকে এটা কি কৰিব পাৰে অনলাইন কৰিব পাৰে লৰাটোৰ বা ছোৱালীজনীৰ বয়স যদি 15 বছৰ হোৱা নাই তেন্তে 31 ডিসেম্বৰৰ পূৰ্বলৈকে আপোনালোকৰ লৰা ছোৱালীৰ নাম অনলাইনত বাৰ্থ সাৰ্টিফিকেটত ভৰাব পাৰে বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো কৰিব লগা কামৰ ফালে ইয়াৰ পাছৰ কামটো হৈছে যিসকলে নেকি ইনকাম টেক্স ৰিটাৰ্ণ কৰে তেওঁলোকৰ কাৰণে আপোনালোকৰ ঘৰৰ কোনোবাই ইনকাম টেক্স ৰিটাৰ্ণ কৰে নেকি বা আপোনালোকে ইনকাম টেক্স ৰিটাৰ্ণ কৰে নেকি কমেন্ট এটা কৰি জনাব যদি আপোনালোকে ইনকাম টেক্স ৰিটাৰ্ণ কৰে তেনেহলে 31 ডিসেম্বৰৰ পূৰ্বে আৰটিআই ফাইল কৰিব লাগিব নহলে কি হ'ব নহলে আপোনালোকে 10 লাখ টকাৰ জৰিমনা ভৰিব লাগিব বুলি জনাইছে মানে আপোনালোকে যদি ইনকাম টেক্স এতিয়ালৈকে ৰিটাৰ্ণও কৰি পোৱা নাই আপোনালোকৰ ইনকাম যদি অকনমান যথেষ্ট পৰিমাণৰ ভাল তেন্তে কোনোবা এজন সিএক লগ ধৰক আৰু কক যে মোৰ ইনকাম ইমান মই প্ৰত্যেক বছৰ ইমানটো ইনকাম কৰো মই টেক্স ফাইল কৰিব লাগিব নেকি তো তেখেতে আপোনাক কৈ দিব যে টেক্স ফাইল কৰিব লাগিব না নালাগিব যদি দেখে যে নহয় আপুনি টেক্স ফাইল কৰিব লাগিব তেনেহলে 31 ডিসেম্বৰৰ পূৰ্বে কৰি লব নহলে কিন্তু আপোনালোকে 10 লাখ টকা ফাইন ভৰিব লাগিব এটো মনত ৰাখিব 31 ডিসেম্বৰ হৈছে লাষ্ট ডেট আগবাইছো ইয়াৰ পাছৰটো কৰিব লগা কামৰ ফালে ইয়াৰ পাছৰ কামটো হৈছে যি সকল লোকে নেকি জিএসটি ৰিটাৰ্ণ কৰে বছৰেকীয়া যিসকলে বছৰেকীয়া ৰিটাৰ্ণ কৰে তো তেওঁলোকৰ কাৰণে কিছু জিএসটি ৰিটাৰ্ণ কিছুমানে মাহে মাহে কৰে কিছুমানে 3 মাহত কৰে কিছুমানে 6 মাহত কৰে কিছুমানে বছৰেকত কৰে ইনকাম টেক্সৰ নিচিনাই জিএসটি ৰিটাৰ্ণ তো আপোনালোকেও যদি জিএসটি ৰিটাৰ্ণ বছৰি কৰে তেন্তে 31 ডিসেম্বৰ হৈছে লাষ্ট ডেট আপোনালোকে 31 ডিসেম্বৰ পূৰ্বে জিএসটি ৰিটাৰ্ণ কৰিব লাগিব নহলে কি হ'ব হেই আৰু একে কথা আপোনালোকে ফাইন ভৰিব লাগিব বুলি জনাইছে 31 ডিসেম্বৰলৈকে যিসকলে বছৰিকীয়া তেওঁলোকে কৰিব লাগিব যিসকলে নেকি আপোনাৰ ছমহীয়া হওক 3 মহীয়া হৈ গল বা মাহেকীয়া হেবিলাকেটো তেওঁলোকৰ নিজৰ টাইম মতে কৰিব কিন্তু যিসকলে বছৰিকীয়া তো তেওঁলোকে কৰিব লাগিব আগবাইছো ইয়াৰ পাছৰটো কৰিব লগা কামৰ ফালে যিসকল নেকি পেনশনাৰ আছে যিসকলে নেকি চৰকাৰী পেনশন পায় তেওঁলোকে জীৱিত যে আছে সেইটো প্ৰমাণ দিব লাগিব 31 ডিসেম্বৰৰ পূৰ্বে তো যিসকলে পেনশন লাভ কৰে তেওঁলোকে সময়ে সময়ে গৈ প্ৰমাণীকৰণ কৰি আহিব লাগে যে তেওঁলোক জীৱিত হৈ আছে গতিকে তেওঁলোক যদি জীৱিত আছে আপোনালোকৰ ঘৰৰ মা দেউতা পেনশন যদি পায় তো তেওঁলোকে 31 ডিসেম্বৰৰ পূৰ্বে জীৱিত থকাৰ প্ৰমাণীকৰণ
পঞ্জীকৰণ কৰি আহিব লাগিব বুলি জনাইছে বা আজিকালি অনলাইনতো কৰিব পাৰি ঘৰতে বহি আধাৰ এপ্লিকেশ্যনৰ জৰিয়তে কৰিব পৰা যায় ফেচ অথেন্টিকেশ্যন তো তেওঁলোকে সেইটো প্ৰক্ৰিয়াৰেও কৰিব পাৰে জীৱিত থকাৰ প্ৰমাণপত্ৰ ল'ব পাৰে বেংকত গৈ দিব পাৰে বা যদি সেইবিলাক কৰিবলৈ বেয়া পায় তেনে ডাইৰেক্ট বেংকত গৈ 31 ডিসেম্বৰৰ পূৰ্বে কৰিলেই হ'ল তাৰ পাছৰ হলনি হোৱা নিয়মটো হৈছে 31 ডিসেম্বৰৰ পূৰ্বে আপোনালোকে যদি টয়োটাৰ গাড়ী ক্ৰয় কৰে তেনেহলে 1 লাখ টকা লৈকে অফাৰ পাব বুলি কৈছে তো স্ক্ৰিনত আপোনালোকক মই দি দিছো কোন কেইখনত আপোনালোকে 1 লাখ টকা লৈকে ৰেহাই পাব টয়োটাৰ কিন্তু টয়োটাৰ আপোনালোকে গাড়ী যদি ক্ৰয় কৰে এই তিনিখন গাড়ীত 1 লাখ টকাৰ বেনিফিট পাব 31 ডিসেম্বৰৰ পূৰ্বে যদি ক্ৰয় কৰিবলৈ যায় কিমান দাম হয় কিমান কি হয় আপোনালোকে খবৰ কৰক যদি গাড়ী লম বুলি ভাবিছে তেনেহলে ল'ব পাৰে আগবাইছো একেবাৰে হেখৰটো কৰিব লগা কামৰ ফালে তো আপোনালোকৰ যদি স্যামসাঙৰ মোবাইল ফোন আছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে স্যামসাঙে 31 ডিসেম্বৰৰ পূৰ্বে এটা অফাৰ উলিয়াইছে আপোনালোকৰ যদি Galaxy S23 Ultra Galaxy S21 তাৰপিছত Galaxy S21 FE যদি আপোনালোকৰ আছে আপোনালোকে কি কৰিব পাৰে আপোনালোকৰ ডিসপ্লেখন ফ্ৰী ৰিপ্লেসমেন্ট কৰিব পাৰে আৰু মই আপোনালোকক এটা সাজেষ্ট কৰিম আপোনালোকে স্যামসাঙৰ এই Galaxy সিৰিজৰ যেটো নেকি নতুনকৈ ওলাইছে S23 বা এইবিলাক এইকিটা মোবাইল পৰাপক্ষত নলবে মোৰো এটা আছে S23 FE বেছি দিন হোৱা নাই লোৱা খুব কম দিন হৈছে 35000 কিমান আছিল এই মোবাইল ইমানেই গৰম হয় মই যেটো সফটওয়্যাৰত মানে এডিট কৰো আগতে এইটো এডিট কৰি আছিল তো ই অকনমান হ্যাং মাৰিবলৈ লৈছিল তো ভিডিও এডিট কৰি থাকোতে হ্যাং মাৰিলে অকনমান অশান্তি লাগে তো তাৰ কাৰণে এইটো কিনিছিল যে ইয়াতকে ই বেটাৰ পাৰফৰম্যান্স কৰিব বুলি তো দুই এদিন ভালেই আছিল কিন্তু এতিয়া ইউ প্ৰবলেম দিবলৈ লৈছে ইমানেই গৰম হয় এডিট কৰিব পৰা না যায় কাৰণ মোৰ যিবিলাক ভিডিও টিকে মাইন্ডত মই যিবিলাক ভিডিও আপলোড কৰো হেবিলাক প্ৰায় 40 মিনিট 50 মিনিট ৰেকৰ্ডিং কৰোতে টাইম লাগে আকৌ হেইটো কাটি কুটি মোৰ 20 মিনিটৰ 25 মিনিটৰ ভিডিও বনাওগে তো সেইখিনি কাটোতে মেলোতে কি হয় কেতিয়াবা ফাইলটোৱে উৰি যায় যোৱা কালিটো 3-12 লৈকে ভিডিও এডিট কৰিছো এটা 40 মিনিটৰ এটা ভিডিও 3 বাৰ এডিট কৰিবলৈ কিমান কষ্ট লাগে আপোনালোকে নিজে ভাবক তো তেনেকুৱা কথা এটো পৰাপক্ষত আপোনালোকে এই মোবাইলটো এভয়েড কৰিব তামাম গৰম হয় এনে নরমাল চলে কিন্তু মোৰ এডিট কৰোতে পুরা গৰম হৈ যায় ফাটে চিটি যাও কৰে নচলা হৈ যায় আৰু যি কি নহওক আজিৰ ভিডিওটি মানে 15টা ভিডিওটো সকলোকে লগ পোৱাৰ খাই দিলো ভিডিও মাগিছো ধন্যবাদ জয় অসম